এই চিথিলা অঞ্চলৰ নামাপাৰাত যি এডোখৰ ভূমিক লৈ দুটা পক্ষৰ মাজত হিন্দু আৰু মুছলমান কোচ ৰাজবংশী আৰু মুছলমান পৰিয়ালৰ মাজত যিটো সংঘাত হৈছিল বা মুছলমান ফেমিলিটোৱে যি দলে বলে আহি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনিক মাটিডোখৰ যিজন মানুহৰ দখলত আছিল তাক যে মাৰপিট কৰিছিল সেই সিদিনাখনে আমি খবৰ পাই ঘটনাৰ পিছদিনাখনে ইয়ালৈ আহিছিলোঁ আৰু আমি আজি দ্বিতীয়বাৰৰ বাবে আজিৰ এই স্থান আহিলোঁ আৰু মানুহখিনিক খা খবৰ ল'লোঁ কিন্তু এটা পৰিতাপৰ আৰু দুখৰ বিষয় যে আজি লামাপাৰাত হোৱা ঘটনাটোক লৈ আমাৰ এই অসমৰে নামনি অসমতে শক্তিশালী এটা ভূমিকা থকা দুটা ছাত্ৰ সংগঠনে যি অভিযোগ আনিছে যে সিহঁতে কৈ আছে যে লামাপাৰাত যিটো ঘটনা হৈছে এইটো BTR EM অৰূপ কুমাৰ দেৰ উচতনিত হোৱা বুলি তেখেতে কৈছে কিন্তু আমি সদৌ কোচে ছাত্ৰ সন্থাৰ ফালৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ ভূমি আমাৰ মাটি আমি খিলঞ্জীয়া হয় আমি আদিম মানুহ হয় এই অঞ্চলৰ আমাৰ মাটি বেলেগে দখল কৰিব আমাক আহি দলে বলে আহি মাৰপিট কৰিব সেই মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে BTR EM অৰূপ কুমাৰ দেৰ দায়বদ্ধতা আছে আৰু সিহঁতে কৈ থাকে যে এইখন চৰকাৰ হ'ল আমাৰ খিলঞ্জীয়া চৰকাৰ আৰু সিহঁতে খিলঞ্জীয়া মানুহক ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি আহিছে চৰকাৰৰ এজন প্ৰতিনিধি হিচাপে ইয়ালৈ আহিছে তেখেতক দোষাৰোপ কৰাটো একেবাৰে অন্যায় আৰু মূৰ্খামিৰ কথা সিহঁতে হয়তো নাজানে যে অৰূপদয় যিখিনি পক্ষৰ যি কোচ ৰাজবংশী মানুহখিনিৰ হৈ ইয়ালৈ আহিছে বুলি তেখেতসকলে অভিযোগ আনিছে মই ক'ব বিচাৰোঁ যে অৰূপ কুমাৰ দেৰ হৈ অৰূপ কুমাৰ দেৰ যিখিনি মানুহৰ হৈ ইয়ালৈ আহিছিল সেইখিনি মানুহে সেই মুছলমান ফেমিলিখিনিক মাৰপিট কৰিছিল নেকি কৰা নাই নিশ্চয় সিহঁতকহে এই ফেমিলিখিনিয়ে আহি মাৰপিট কৰিছিল সেই মানুহখিনি আহি দলে বলে আহি মাৰপিট কৰিছিল লাঠিৰে কোবাই জং লৈ জলকীয়াৰ গুড়ি লৈ আহি দলে বলে আহি মহিলা পুৰুষক মাৰপিট কৰিছিল গতিকে এইটো কেনেকুৱা কথা হ'ল সিহঁতে অৰূপ কুমাৰ দে কিয় দোষাৰোপ কৰি আছে অৰূপ কুমাৰ দে নিজৰ সমষ্টিৰ জাগা হয় আৰু নিজৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে তেখেতে আগবাঢ়ি অহাটো কেতিয়াও অন্যায় হ'ব নোৱাৰে আৰু এইটো বেয়া কথা হ'ব নোৱাৰে আমি অৰূপ কুমাৰ দেক ধন্যবাদহে জনাইছোঁ যদি সিদিনাখন তেখেতে ইয়াত উপস্থিত নাথাকিল হয় তেখেতৰ PSO দুজন যদি ইয়াতে উপস্থিত নাথাকিল হয় সেইটো ভিডিঅ' ক্লিপে কৈছে যে তেখেতৰ PSO দুজনে বহুত সিহঁতক ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি গৈছিল সিহঁতক ৰাখিছিল নহ'লেতো সিদিনা কি যেনে আমাৰ মানুহখিনি সিহঁতে মাৰি পেলালেহেঁতে গতিকে অৰূপ কুমাৰ দেৰ গাত ইয়াত কোনো ধৰণৰ দোষ নাই ৰাজনৈতিকভাৱে বেলেগ পন্থা থাকিব পাৰে বেলেগ বিভাজন থাকিব পাৰে কিন্তু আমি কোচ ৰাজবংশী সচেতন যুৱক হিচাপে এই অঞ্চলৰ বাসিন্দা হিচাপে ক'ব বিচাৰিছোঁ অৰূপ কুমাৰ দে যিখিনি কাম কৰিছিল তেখেতে ভাল কামেই কৰিছিল তেখেতে উচিত কামেই কৰিছিল এই ক্ষেত্ৰত তেখেতক দোষাৰোপ কৰিব নালাগিছিল আৰু মই BTRত নামনি অসমত প্ৰভাৱ থকা দুটা ছাত্ৰ সংগঠনলৈ মুকলিভাৱে প্ৰশ্ন কৰিছোঁ সিহঁত যদি নিৰপেক্ষ হয় সিহঁতে শান্তিৰ দূত লৈ বাৰ্তা লৈ ইয়ালৈ আহিছে শান্তি কেতিয়া আহিব যদি আপোনালোকে শান্তিৰ বাৰ্তা লৈ ইয়ালৈ আহিছে যদি আপোনালোকে সঁচাই ঘটনাটোক ডাঙৰ কৰিব বিচৰা নাই শান্তিপূৰ্ণভাৱে সমাধান কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে সেই যিকেইজন বেছি দোষী ব্যক্তি আছে পলাতক হৈ আছে সেইকেইজন ব্যক্তিক ধৰি কাৰণ আমি দেখি আহিছোঁ যে নামনি অসমত BTRত এটা ছাত্ৰ সংগঠনৰ ভূমিকা সদায় সন্দেহজনক হৈ আছে কাৰণ বিগত দিনত হৈ যোৱা গোষ্ঠীগত সংঘৰ্ষ বিভিন্ন সম্প্ৰদায়ৰ মাজত হৈ যোৱা সম্প্ৰদায়ত সেই সংগঠনটোৰ ভূমিকা সদায় সন্দেহজনক হৈ থাকে কাৰণ ইতিমধ্যে সেই সংগঠনটোৰ বহু নেতা কৰ্মীক বিভিন্ন ঘটনাৰ পৰিপ্ৰেক্ষিতত জেললৈ যাব লগা হৈছিল NIA চাৰ্জশ্বিট দিব লগা হৈছিল আদালতে কাৰাদণ্ডৰে দণ্ডিত কৰিছিল গতিকে এই সংগঠনটোৰ ভূমিকা BTR সদায় সন্দেহজনক হৈ থাকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এই যে আজি যে লামাপাৰা চিতলা ঘটনাটো হৈছে এইটো প্ৰথম ঘটনা আৰু এটি শেষ ঘটনা নহয় বিগত দিনত কিছুমান জাগাত আৰু এনেকুৱা ঘটনা হৈছিল সাধাৰণ কথাতে দলে বলে গৈ পেলাই আমাৰ কোচ ৰাজবংশী মানুহখিনিক মাৰপিট কৰে এইটো কি ধৰণৰ কথা এইটো কি ধৰণৰ শান্তিৰ বাতাবৰণ লয় সিহঁতে কি ধৰণৰ সমাজৰ হৈ কাম কৰে এই ছাত্ৰ সংগঠনলৈ মই মুকলি প্ৰশ্ন কৰিছোঁ আৰু সিহঁতে আজি লামাপাৰা ঘটনাটোলৈ যি ধৰণে বক্তব্য ৰাখিছে মিডিয়াৰ আগত যি ধৰণে কথা কৈছে এইটো কেতিয়াও নিৰপেক্ষ বক্তব্য হ'ব নোৱাৰে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এই এটা পক্ষৰ হৈহে মাত মাতি থাকে গতিকে মই সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে এই ধৰণৰ বক্তব্যৰ পৰা বিৰত থাকক নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম ভাবিম যে সিহঁতে এটা পক্ষৰ হৈ মাত মাতি থাকে গতিকে মই ক'ব বিচাৰিছোঁ আপোনালোকে সংযম ৰক্ষা কৰক ধৈৰ্য ৰক্ষা কৰক আৰু সকলোকে মিলিজুলি আগবাঢ়িবলৈ চেষ্টা কৰক ভূমিকা যি কথা বাৰ্তা আমাৰ সন্দেহ হৈছে তেখেতসকলে এই ঘটনাটোৰ লগত জড়িত আছে নেকি বা উচতনি দিছিল নেকি এই আমাৰ সন্দেহ হয় জাতীয় সংগঠনবিলাক আমাৰ অভিভাৱক নহয় চিধা কথা ঘটনাৰ পিছদিনাখনে অসম চৰকাৰৰ দৃষ্টিগোচৰ হোৱাত অসমৰ CMA অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছিল সিদিনাখনে তেখেতে গুৱাহাটীৰ পৰা দৌৰি ইয়ালৈ আহিছিল আমিও আহিছিলোঁ জয়ন্ত মল্লবৰুৱাই কৈছিল যে এইখন খিলঞ্জীয়াৰ ভূমি খিলঞ্জীয়াৰ অসম হয় খিলঞ্জীয়াৰ কমতাপুৰ খিলঞ্জীয়াৰ BTR হয় ইয়াতে খিলঞ্জীয়াৰ অস্তিত্ব থাকিব লাগিব
কোনো বিদেশী মানুহৰ দপদপনি সহ্য কৰাব নহ'ব। এইটো উচিত কথাই কৈছিল তেখেতে। গতিকে আমি জয়ন্ত মল্ল বৰুৱাক আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীৰ হৈ আমাৰ এই দুৰ্দিনত তেখেতে গুৱাহাটীৰ পৰা দিছপুৰৰ পৰা দৌৰি আমাৰ লগত আহি লগ দিয়াৰ কাৰণে আমাক সমৰ্থন কৰাকে আমি অসম চৰকাৰ আৰু জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনাইছোঁ। ফটো আপোনালোকৰ তাতে আছে। কোনজন মুংচি কি নাম আছিলে আজিৰুদ্দিন শেখ চিধিলা বজাৰৰ চাৰৰ দোকান আছে, তেখেতৰ নেতৃত্বত এই মাৰপিটখিনি হৈছিল আৰু তেখেতৰ কাচুকাটাত ঘৰ। তেখেতে শুকুৰবাৰৰ দিনাখন জুম্মাৰ নামাজৰ পৰা ওলাই আহি দলে বলে আহি এই গ্ৰুপটোৰ ওপৰত মাৰপিট কৰিছিল। তেখেতক কিয় তেখেতসকলে ধৰি নিদিয়ে? তেখেতসকলে নিশ্চয় জানে। তেখেতসকলে বহুত আঞ্চলিক আছে, ইউনিট আছে, শক্তিশালী এটা নামনি অসমত ভূমিকা আছে। তেখেতসকলে নাজানে নেকি তেখেতসকলে ক'ত পলাই আছে? ইচ্ছা কৰিলে তেখেতে ধৰাই দিব পাৰে। তাকে নকৰি তেখেতে এই ঘটনাটোক এটা সাম্প্ৰদায়িক ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰি আছে। আমি বিচাৰিছোঁ যে ঘটনা সাম্প্ৰদায়িক হ'ব নালাগে, যিহেতু এটা হৈ গৈছে আৰু দোষী ব্যক্তিসকলক ধৰাই দিয়ক। তাৰ পিছত তেখেতসকলে আলোচনালৈ আহক, কিবা এটা সমাধান সূত্ৰ ওলাব।